হয় পৰিচাক এই ঘটনাটো যেটো ঘটনা আপুনি উল্লেখ কৰিছে এই ঘটনাটো মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ বিষ্ণুপুৰ চহৰৰ যেটো ভাৰতীয় ষ্টেট বেংকৰ বিষ্ণুপুৰ সদৰ শাখা আৰু এই শাখাটোৰ পৰা যোৱা 2 এপ্ৰিলৰ বিয়লি যেতিয়া শাখা প্ৰবন্ধকে বেংকখনৰ এটা লকাৰ খুলুতে এই লকাৰটোৰ পৰা শাখাটো গ্ৰাহকে জমা দিয়া 2 কোটিতকৈ অধিক টকা তাত অন্তৰ্ধান হোৱাৰ তথ্য লাভ কৰে আৰু এই ঘটনাৰ পিছতেই এই লকাৰটোৰ দায়িত্বত থকা যিগৰাকী শাখাটোৰ সহকাৰী প্ৰবন্ধক লাইচাৰাম মনাক এই লাইচাৰাম মনাক সেইদিনা তেওঁ বেংকত অনুপস্থিত আছিল আৰু এই টকা অন্তৰ্ধান হোৱাৰ পিছতেই সহকাৰী প্ৰবন্ধকজনক যিগৰাকী প্ৰবন্ধক দায়িত্বত আছিল তেওঁক যোগাযোগ কৰে ফোন যোগে যোগাযোগ কৰাত তেওঁৰ মোবাইল সুইচ অফ আৰু ইয়াৰ পিছৰ পৰাই আচলতে এই সহকাৰী প্ৰবন্ধকজন বেংকত অনুপস্থিত থাকে আৰু শেহতীয়াকৈ ঘটনাটো সম্পূৰ্ণভাৱে পোহৰলৈ আহিছে যে এই সহকাৰী প্ৰবন্ধকজনে গ্ৰাহকে জমা দিয়া এই 2 কোটিতকৈ অধিক ধন আত্মসাৎ কৰি তেখেতে পলায়ন কৰে আৰু এই ঘটনাৰ লগে লগে সমগ্ৰ ষ্টেট বেংক কৰ্তৃপক্ষৰ মাজত খোৱা দোৱা লাগে আৰু বেংক কৰ্তৃপক্ষই স্থানীয় যি নাম্বল আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এক গোচৰ দাখিল কৰে আৰু এই গোচৰৰ তদন্ত কৰি মণিপুৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত কালি বিয়লি দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দিল্লীৰ মৰিচ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰেষ্ঠ খ্ৰীষ্টিয়ান কলনী নামৰ এটা অঞ্চলৰ পৰা বেংক বিষয়াগৰাকীক নগদ 2 কোটি টকাৰ লগতে 50 লাখ টকাৰ সোণসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনাৰ পিছতে আচলতে মণিপুৰৰ যি বেংক ব্যৱস্থা এই বেংক ব্যৱস্থাক যেনেদৰে গ্ৰাহকৰ পৰা ধন লুটি লৈ গ'ল বা ইয়াৰ পূৰ্বেও কিন্তু যি মণিপুৰত যি ঘটনা সংঘৰ্ষ চলি আছিল তাৰ মাজতো মণিপুৰৰ এটা এক্সিছ বেংকৰ শাখাৰ পৰা কেইবা কোটি টকা দুৰ্বৃত্তই লুটি লৈ গৈছিল আৰু কালিৰ এই ঘটনাটোৰ পিছত কিন্তু মণিপুৰত যিসকল বেংকত যিসকলে নিজৰ ধন সুৰক্ষিত ৰখাৰ স্বাৰ্থত তাত টকা তেওঁলোকে বিনিয়োগ কৰিছে বা জমা ৰাখিছে এই গ্ৰাহকসকলৰ মাজত কিন্তু এক আতংকৰ সৃষ্টি হৈছে সকলোৱে যে নিজৰ মণিপুৰত বেংকত টকা থোৱা কেন্দ্ৰ কৰি তেওঁলোকে আতংকৰ সৃষ্টি হৈছে আৰু এই ঘটনাটোৱে মণিপুৰৰ আৰক্ষীৰ মাজতো জোকাৰণি সৃষ্টি কৰিছে সমগ্ৰ বেংকৰ বিষয়াসকলৰ মাজত জোকাৰণি সৃষ্টি কৰিছে কিন্তু শেষত এই আৰক্ষী বিষয়াগৰাকীক 2 কোটি নগদ টকা সহ যি 50 লাখ টকাৰ সোণসহ গ্ৰেপ্তাৰ কৰিছে তাৰ পিছত কিন্তু সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে কিন্তু এটা কথা ৰহস্যজনক যে বেংক বিষয়াগৰাকীয়ে বেংকৰ পৰা তেওঁলোকে যি গোচৰ দাখিল কৰিছিল বেংক কৰ্তৃপক্ষই তাত উল্লেখ আছিল যে বেংক বিষয়াগৰাকীয়ে বেংকৰ 2 কোটি টকালৈ পলায়ন কৰিছে কিন্তু তেওঁক আৰক্ষীয়ে আটক কৰাৰ সময়ত নগদ 50 লাখ টকাৰ সোণ আচলতে তেওঁ ক'ৰ পৰা লাভ কৰিছিল বা কেনেদৰে তেওঁ দিল্লীত বৃহৎ সংখ্যক ধন লৈ পেলাই তেওঁ কেনেদৰে দিল্লীত গৈ উপস্থিত হৈছিল সেয়া কিন্তু এক ৰহস্যৰ ঘটনা হয় নিকেশ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমাক নিকেশে আপোনাৰ সবিশেষ তথ্যখিনি জনালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো ইতিমধ্যে জনাইছো মণিপুৰৰ বেংকৰ প্ৰায় বৃহৎ পৰিমাণৰ ধন লৈ উঠা হৈছিল এগৰাকী বেংক বিষয়া দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বেংক বিষয়াগৰাকীক এছপি আৰু বিষ্ণুপুৰ শাখাৰ সহকাৰী প্ৰবন্ধক আছিল লাইচাৰাম মনাক আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লীৰ পৰা বৃহৎ পৰিমাণৰ সোণো জব্দ কৰিছে ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চে দিল্লীৰ মৰিচ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিষয়াজনৰ জিম্মাৰ পৰা নগদ 2 কোটি টকা জব্দ কৰিছে লগতে বিষয়াজনৰ পৰা জব্দ কৰা হ'ল 50 লাখ টকাৰ সোণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত